নমস্কাৰ অসম নিউজ এক্সপ্ৰেছলৈ স্বাগতম। এটিএমত সোমাওতেও এতিয়া কৰিব লাগিব হিচাপ। আজিৰে পৰাই ৰিজাৰ্ভ বেংকে বৃদ্ধি কৰিলে এটিএমৰ পৰা ধন উলিওৱাৰ সময়ত প্ৰযোজ্য হোৱা অতিৰিক্ত চাৰ্জ। ভাৰতীয় ৰিজাৰ্ভ বেংকে শুকুৰবাৰে জনোৱা মতে 2025 চনৰ 1 মে'ৰ পৰা এটিএমৰ পৰা প্ৰতিটো নগদ ধনৰ লেনদেনত সৰ্বোচ্চ 23 টকা পৰ্যন্ত চাৰ্জ আৰোপ কৰিব পাৰিব বেংকসমূহে। অৱশ্যে সামান্য সকাহৰ কথাটো হ'ল মাহিলী বিনামূলীয়া লেনদেনৰ সীমা অতিক্ৰম কৰাৰ পিছতহে গ্ৰাহকে ভৰিব লাগিব এই অতিৰিক্ত চাৰ্জ। উল্লেখ্য যে বৰ্তমান বেংকৰ গ্ৰাহকে নিজৰ বেংকৰ এটিএমৰ পৰা প্ৰতি মাহে মুঠ 5টা বিনামূলীয়া লেনদেন কৰিব পাৰে। এই লেনদেনত আৰ্থিক আৰু অবিত্তীয় দুয়োটা লেনদেন অন্তৰ্ভুক্ত। আন বেংকৰ এটিএম ব্যৱহাৰ কৰাৰ সময়তো কেইটামান লেনদেন বিনামূলীয়া হৈ থাকে, যেনে মেট্ৰ' চহৰত 3টা আৰু নন মেট্ৰ' এলেকাত 5টা বিনামূলীয়া লেনদেন লাভ কৰে গ্ৰাহকে। নতুন নিয়ম অনুসৰি এই সীমা অতিক্ৰম কৰিলে 23 টকা পৰ্যন্ত অতিৰিক্ত চাৰ্জ প্ৰযোজ্য হ'ব। মন কৰিবলগীয়া যে 2022 চনৰ 1 জানুৱাৰীৰ পৰা এই চাৰ্জ আছিল 21 টকা। এতিয়া 2 টকা বৃদ্ধি কৰি 23 টকা কৰা হৈছে। ৰিজাৰ্ভ বেংকে কয় যে এই নিৰ্দেশনা নগদ ধন জমাৰ উপৰিও কেছ ৰিচাইক্লাৰ মেচিনৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব। অৰ্থাৎ নগদ ধন উলিওৱা বা বেলেন্স চেক আদি লেনদেনৰ ক্ষেত্ৰত এই চাৰ্জ প্ৰযোজ্য হ'ব। ইয়াৰ উপৰিও এতিয়া নিজ নিজ এটিএম নেটৱৰ্কক এটিএম আদান প্ৰদানৰ মাচুল নিৰ্ধাৰণৰ দায়িত্ব দিয়া হৈছে। ইয়াৰ পূৰ্বে 2021 চনত RBIয়ে বিত্তীয় লেনদেনৰ বাবে 17 টকা আৰু অবিত্তীয় লেনদেনৰ বাবে 6 টকা আদান প্ৰদান মাচুল নিৰ্ধাৰণ কৰিছিল। মন কৰিবলগীয়া যে শেহতীয়াকৈ কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে লোকসভাত অৱগত কৰিছিল যে এটিএমৰ নগদ ধন উলিওৱাৰ সেৱাৰ বাবে বেছিভাগ ৰাজহুৱা খণ্ডৰ বেংক লোকচানৰ সন্মুখীন হৈছে। কেন্দ্ৰীয় চৰকাৰৰ এই মন্তব্যৰ ঠিক পিছতে এতিয়া গ্ৰাহকৰ ওপৰত অতিৰিক্ত চাৰ্জৰ নামত পুনৰ সোধোৱা হ'ল এই ৰামটাঙন। ইয়াকে লৈ দেখা গৈছে প্ৰতিক্ৰিয়া। ধন্যবাদ।